হেল্ল' ফ্ৰেণ্ডছসকল MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম পুলিচ হোমগাৰ্ডৰ এখন অফিচিয়েল ন'টিছ আহিছে। ন'টিছখনত কি লিখা আছে সকলোখিনি জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। হোমগাৰ্ডৰ নগাঁও জিলাৰ গৃহৰক্ষী কাৰ্যালয়ৰ পৰা এখন অফিচিয়েল ন'টিছ আহিছে আৰু এইখনে হৈছে অফিচিয়েল ন'টিছ। ইয়াত লিখা আছে ইয়াৰ দ্বাৰা সকলো প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষীক জনোৱা হয় যে স্বাস্থ্য আৰু শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে যিসকল গৃহৰক্ষীয়ে গৃহৰক্ষী কাৰ্যালয়ত আবেদন কৰিছিল সেইসকল গৃহৰক্ষীক 26/12/2024 তাৰিখে আৰু 26/12/2024 তাৰিখে পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। শাৰীৰিক পৰীক্ষাসমূহ যিসকলৰ 3 বছৰৰ ম্যাদ উকলি গৈছে সেইসকলৰ এই শাৰীৰিক পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। আৰু কিমান তাৰিখে কাৰ ইণ্টাৰভিউ হ'ব ইয়াতে লিখা আছে। 26 তাৰিখে লিখা আছে নগাঁও হোজাই ক্ৰমিক নং 1 পৰা 5লৈকে হ'ব আৰু হোজাই জিলাৰ 1 পৰা 100 নং ক্ৰমিক নম্বৰলৈকে ইণ্টাৰভিউসমূহ হ'ব। আৰু 27 তাৰিখে হ'ব মৰিগাঁও নগাঁও ক্ৰমিক নং 1 পৰা 200 মৰিগাঁও হ'ব আৰু ক্ৰমিক নং 501 পৰা 800লৈকে হ'ব নগাঁও 27 তাৰিখে। এইসমূহ গতিকে নগাঁও মৰিগাঁও আৰু হোজাই জিলাৰ কেণ্ডিডেট গৃহৰক্ষী জোৱানসকলৰ কাৰণে এই ন'টিছখন খুবেই দৰকাৰী হয়। যিসকলে এই ভিডিঅ'টো এতিয়ালৈকে গম পোৱা নাই, এই ন'টিছখন পোৱা নাই এই শাৰীৰিক পৰীক্ষাৰ বিষয়, সেইসকললৈ এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব যাতে সকলো কেণ্ডিডেটে এই খবৰটো পায় গতিকে এই শাৰীৰিক পৰীক্ষাত অংশগ্ৰহণ কৰিব পাৰে। গতিকে ফ্ৰেণ্ডছসকল আজিৰ ভিডিঅ'ত আৰু স্থান নগাঁও জিলাৰ গৃহৰক্ষী কাৰ্যালয় আমনিত অনুষ্ঠিত হ'ব। গতিকে ফ্ৰেণ্ডছসকল আজি ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।